গুড মৰ্নিং কি খবৰ আপোনালোকৰ আজি একদম খলা চিকনা আছে আজি বিহু ঘৰৰ আৰু অহাকালি ভোজ খোৱা আছে গতিকে আজি পুৰা চাফ চিকুণ হ'ব আৰু খেৰৰ মেজি হ'ব এয়া খলা চিকন হ'ব ষ্টাৰ্ট কৰি দিছে আৰু আমাৰ এয়া গিৰি আহি আছে আৰু আমাৰ মুলান গাঁৱত আজি খলা চিকনা আছে অহাকালি আমাৰ ভোজ ভাত আছে সকলো ৰাইজৰ এয়া ওপৰত এইয়া কাৰ্ড হেনুক এইবিলাক গদা লৈ পেলাই আছে আৰু এয়া খলা চিকনা ষ্টাৰ্ট হৈ গ'ল ৰূপম সৰু আৰু ধুৰ্ব আৰু এইফালে গিৰিন আহি আছে ধুনীয়া চাফা হৈ গৈছে এয়া আমাৰ ডেকা ল'ৰাবিলাকে চাফা কৰি আছে আৰু এইখন ভেলাঘৰখন দেখিছে নহয় আৰু খুব ধুনীয়া পৰিৱেশ পুৰা ধুনীয়া লাগিছে আৰু অহাকালি খোৱা বোৱা হ'ব অহাকালি নেক্সট ভিডিঅ' আহি আছে নতুনকৈ আহিছে যদি নিশ্চয় ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব এতিয়া চিকেনাই পুৰা ধুনীয়া হৈ গ'ল একদম চাক এতিয়া ঘৰলৈ যাওঁ এয়া কড়াই খুন্দিবলৈ আহিছোঁ কড়াই ভাজি পেলাই লৈ আহিছোঁ এই মনত আছে আৰু মেচিনত ভানিব গৈ আছোঁ আজিকালিনো কি ঢেঁকীত আজিকালি নুখুন্দে গতিকে কড়াই ভাজি পেলাই এয়া মেচিনত ভানিবলৈ গৈ আছোঁ এয়া গৰমৰা বিলেটখন এয়া পূৰা ভিৰা ভিৰি চলি আছে গোটাই এয়া এয়া ধানৰ বনাই আছে এইফালে কড়াই গুড়ি পিঠাগুড়ি চব এতিয়া কড়াই গুড়ি পিছাই হৈ গ'ল পূৰা ঘুগুলা লাগি গ'ল মানুহ ভিৰ আছিলে 5 টকা কেজি কড়াই গুড়ি পিছা পিঠাগুড়ি আৰু কড়াই গুড়ি আৰু এতিয়া যাব লাগে এয়া কড়াই গুড়ি বেছি নহয় 3 কেজি ইফালে আছে 5 কেজি আছে এতিয়া আহি পাইছোঁ অপেনিং ষ্টাৰ্ট কৰি দিওঁ বিহুৰ কড়াই গুড়ি মই আগতে অপেনিং কৰি দিলোঁ কোনো নোহোৱাকৈ ভানি আহিয়ে কি এয়া